আজি সিদ্ধাৰ্থ শ্যাম কানু মহন্ত আৰু শেখৰ আজি তেওঁলোকৰ মানে প্ৰতিশোধটো লৈ কিনে তেওঁলোকক কিয় জেলত ৰাখিছিলে যে আমাক আরে ইমান হাল্লা সাল্লা করিব একো দরকার নাই, ইমান চিহরি বিহরি লাভ নাই। মামাই বহুত টেকনিক খাটাই দিছে, এইটোক তো মামা কবলৈ লাজ লাগে কেলা। ইমান টেকনিক খাটালে নহয়। এতিয়া মিয়াক টাৰ্গেট কৰি আছে যে ভুৱা অনুৰোগী হয় জুবিনৰ। এনেকে ভুৱা আল বাল বুকি পেলে মিয়াৰ মূৰটো বন্ধ কৰি পেলে তাৰ পিছত সি এইটো মানে ভাবি লৈছে যে মিয়া মানে বেছি প্ৰটেষ্ট কৰি আছে, মিয়াৰ মুখখন মই বন্ধ কৰিব পাৰিলে মানে মোৰ অসমীয়া জাতিটোক মই মানে সামৰি ল'ম। মানে এইটো টাৰ্গেট লৈ আছে এতিয়া, মানে মিয়াক মানে কেনেকে মুখটো বন্ধ কৰিব পাৰে মিয়াৰ, সেইটো ধান্দা লৈ আছে। আপোনালোকে এনে চিহৰি আছে ৰাস্তাত। জুবিন দাক ন্যায় দিলে সি আগতে দিলে হয়, কাৰণ মিয়াই প্ৰটেষ্ট কৰি থকাৰ কাৰণে সি মিয়াৰ লগত টাৰ্গেট কৰি আছে। এতিয়া আপোনালোকে চুপচাপ হৈ আছে। এইটোৱে আমাৰ দেশৰ কালচাৰ, এইটোৱে আমাৰ অসমৰ মানে কালচাৰ হয় ন। এইটোৱে আমি মিলি জুলি আছো অসমত, একদম বহুত ধুনীয়াকে মিলি জুলি আছো, টেনচন ল'বলৈ দৰকাৰ নাই। তো আপোনালোক কি কম, মিয়াই আপোনালোকে ভাবি চাব, মিয়াৰ নিচিনা বা মুছলমানৰ নিচিনা মানে কথা, মানে যিকোনো কথা মানে এৰি দিব নিদিয়ে, মানে যিকোনো কথা মানে সি প্ৰটেষ্ট কৰিবই মিয়া। সেইকাৰণত হিমন্তই মানে টেকনিক খাটালে যে মিয়াৰ মুখটো বন্ধ কৰিব পাৰিলে মই তাৰ পিছত মোৰ অসমীয়া জাতিটোক মই সামৰি ল'ম। এতিয়াও সময় আছে 26ত, এইটো চবে খেয়াল ৰাখিব। আৰু জুবিন দা ন্যায়ৰ কাৰণে চবকে আন্দোলন কৰি তুলিব লাগিব, এইটো সময় আহিছে। তো এইখিনিয়ে, ভিডিঅ'টো বেছিকে শ্বেয়াৰ কৰি দিব।